ভিডিও বিলাক তেওঁলোকক জনাবৰ কাৰণে মই এই ভিডিওটো বনাবলৈ লৈছো আৰু যদিহে আপোনালোকে মিনি খালি পদ মানে বহুতখিনি পদ খালি হৈ আছে আৰু যেহেতু তাৰ মানে ফাইনেল কাট অফ লিষ্ট আপোনালোকৰ হয়তো আগষ্টৰ লাষ্টৰ মানলৈ ওলাই যাব যেহেতু 15 আগষ্ট হলে কি কৰিব আৰু ৰিজাল্ট যিসকলৰ ভাল হয় তেওঁলোকে কেনেকুৱা ধৰণৰ মানে ট্ৰেইনিঙত কেনেকুৱা ধৰণৰ কাপোৰ কিনিব লাগিব তেওঁলোকে এতিয়াই পৰে অলপ মানে তেওঁলোকে অলপ ৰানিং সানিং কৰি থাকক যেহেতু ট্ৰেইনিং বহুত টাফ হ'ব 4টা বজাতো যদি ৰানিং কৰিবলৈ যায় আধা ঘণ্টাও যদি ৰানিং কৰে আপোনালোকৰ কাৰণে বহুত বেছি প্ৰফিট আছে নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅ'লৈ মই পৰিস্মিতা হয়কাই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আৰু আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেন্ট আৰু ইনফৰমেশন ভিডিঅ' হয় যেহেতু যিসকলে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় যিসকলে মোৰ ভিডিঅ' ফলো কৰে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু হয়তো আপোনালোকে ভাল খবৰটো পালেই যোৱাকালি কিন্তু মোৰ ভিডিঅ' চাই যিসকলে ফলো কৰি আহিছে মোৰ ভিডিঅ'বিলাক তেওঁলোকক জনাবৰ কাৰণে মই এই ভিডিঅ'টো বনাবলৈ লৈছো আৰু যদিহে আপোনালোকে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিলে নেপাহৰিব যেহেতু যে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই যেতিয়াই দিওঁ আপোনালোকে পাই থাকে আৰু আজি এই ভিডিঅ'টোত মই যেটো ভাল খবৰ আছে সেই ভাল খবৰটো জনাবলৈ লৈছো যেহেতু যোৱাকালি আমাৰ সন্মানীয় সিএম ছাৰে কৈছে যে অসম পুলিচত এতিয়াও বহুতখিনি খালি পদ মানে বহুতখিনি পদ খালি হৈ আছে আৰু সেই খালি পদখিনি তেওঁ সোনকালে মুকলি কৰি দিব আমাৰ কাৰণে মানে আপোনালোকৰ কাৰণে আৰু সেই খালি পদখিনি মুকলি কৰিবৰ কাৰণে প্ৰচেষ্টা চলি আছে যেহেতু অসম পুলিচত যিখিনি ৰিক্ৰুটমেন্ট হৈ গৈছে যিখিনি বৰ্তমান প্ৰচেছ চলি আছে তেওঁলোকৰ কাট অফ লিষ্ট মৰাৰ পাছতে তেওঁলোকক নিযুক্তি দিয়াৰ পাছতে এই খালি পদসমূহৰ বিজ্ঞাপন আপোনালোকৰ কাৰণে মুকলি কৰিব আৰু তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন চলাব লাগিব যেহেতু যোৱা ইন্টাৰভিউটোত আপোনালোকে নিজেই ফল তাৰ পাইছে আগতে প্ৰেক্টিস নকৰিবা আগতে যিসকলে প্ৰেক্টিস কৰিও আছে ৰ'দ বৰষুণৰ কাৰণে আপোনালোকে বহুতে এটা ভাল মাৰ্কস পাইও কাট অফত নামটো নাহিলে মানে ফিজিক্যাল পাস কৰাৰ পাছতো ৰিটেন দিবলৈ নামটো নাহিলে তাৰ কাৰণটো হৈছে বৰ্তমান সময়ৰ প্ৰতিযোগিতাৰ যুগ আৰু বৰ্তমান সময়ত ইমানেই মানে বাঢ়িছে ল'ৰা ছোৱালীয়ে ইমানেই পুলিচত জয়েন হ'বলৈ আহিছে তাৰ কাৰণে মানে যেটো প্ৰতিযোগিতা সেই প্ৰতিযোগিতাটো বেছি হৈ গৈছে তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব আৰু কেতিয়াবা আমি কষ্ট কৰাৰ ধৰণে ফলবিলাক নাপাওঁ আৰু তেতিয়া আমি ভাগ্যৰ ওপৰতো আমি বিশ্বাস কৰিব লাগিব কাৰণ ভাগ্যই যেতিয়া নেতানে তেতিয়া আপোনালোকৰ চাকৰিটো হওঁকেও মানে নহয় আৰু তেনেকুৱা হয় গতিকে আমি ভাগ্যটো বিশ্বাস কৰিব লাগিব তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন চলাই থাকক যিসকলে অসম পুলিচ হোৱাৰ সপোন দেখি আহিছে সৰুৰ পৰা সপোন দেখি আহিছে অসম পুলিচৰ খাকি পোছাকযোৰ আপুনি নিজেই পিন্ধিম বুলি সপোন যেটো বান্ধি লৈছে সেই সপোনটো দিঠকত পৰিণত কৰিবৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা অনুশীলন ষ্টাৰ্ট কৰিব লাগিব যেহেতু যিসকলে অসম পুলিচৰ ফিজিক্যাল ৰিটেন আৰু ভাইভা টেষ্ট পাস কৰিলে বা ভাইভা দিলে যেটো মানে প্ৰচেছটো চলি আছে অসম পুলিচৰ যেটো প্ৰচেছ চলি আছে যেহেতু তাৰ মানে ফাইনেল কাট অফ লিষ্ট আপোনালোকৰ হয়তো আগষ্টৰ লাষ্টৰ মানলৈ ওলাই যাব যেহেতু 15 আগষ্টৰ কাৰণে সকলো ব্যস্ত 15 আগষ্ট স্বাধীনতা দিৱস উদযাপন কৰিবৰ কাৰণে সমগ্ৰ অসমত এটা ব্যস্ততাৰ বাঢ়িছে তাৰ কাৰণে আপোনালোকৰ যেটো ফাইনেল কাট অফ সেই ফাইনেল কাট অফটো দিয়া নাই আৰু 15 আগষ্টৰ পাছতে আপোনালোকৰ ফাইনেল কাট অফটো ওলাই যাব যেহেতু 10 অক্টোবৰত আপোনালোকৰ যিসকলে অসম পুলিচেই হওক বা বেলেগ এডিআৰএ হওক তেনেকুৱা ধৰণৰ এক্সাম বিলাক দি থৈছে ৰিজাল্ট দিয়া নাই ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে সেই সকলো বিলাক ৰিজাল্ট আপোনালোকৰ 15 আগষ্টৰ পাছতে ওলাই যাব আৰু তাৰ কাৰণে আপোনালোকে বহুত বেছি এটা ভয় কৰি আছে যে যদিহে ৰিজাল্টটো বেয়া হয় কি হ'ব বা ৰিজাল্টটো ভাল হলে কি কৰিব আৰু ৰিজাল্ট যিসকলৰ ভাল হয় তেওঁলোকে কেনেকুৱা ধৰণৰ মানে ট্ৰেইনিঙত কেনেকুৱা ধৰণৰ কাপোৰ কিনিব লাগিব কেনেকুৱা ধৰণৰ মানে ট্ৰেইনিঙৰ কাৰণে বস্তুবিলাক নিব লাগিব তাৰ ওপৰতো মই ভিডিঅ' বনাম আপোনালোকে মুঠতে মোৰ ভিডিঅ'টো আপোনালোকে ফলো কৰিব আৰু যিসকলে মানে ফেল কৰে তেওঁলোকৰ কাৰণে অসম চৰকাৰে নতুন পদ আকৌ মুকলি কৰিছে গতিকে আপোনালোকে এতিয়াৰ পৰাই কষ্ট কৰি থাকক অনুশীলন আপোনালোকে আৰম্ভ কৰি দিয়ক কাৰণ আপোনালোকে দেখিছেই যোৱাবাৰ ইন্টাৰভিউটোত বহুত মাৰ্কস পাই পেনেও হেৰুৱাইছে মানে পাওঁ বুলি ভাবিও মানে 1 পইণ্টৰ 2 পইণ্টৰ কাৰণে আপোনালোকে চাকৰিটো হেৰুৱাইছে ফিজিক্যাল পাস কৰিব নোৱাৰিলে গতিকে এইবাৰ যাতে আপোনালোকৰ এই সপোনটো দিঠকত পৰিণত কৰিব পাৰে তাৰ কাৰণে এতিয়াৰ পৰা কষ্ট কৰক আৰু বহুতে যোৱাবাৰ ভুল কৰিলে যে বৰষুণ দিলে আপোনালোকে প্ৰেক্টিস কৰিবলৈ নগৈছিলে বহুতে মই যেতিয়া ভিডিঅ' বনাইছিলো তেতিয়া বহুতে কমেন্টটো কৰিছিলে যে বৰষুণ দিয়াৰ কাৰণে মই প্ৰেক্টিস কৰিব পৰা নাই কিন্তু অৱশেষত কি হ'লগে যিসকলে মানে বৰষুণৰ বতৰটো ৰানিং কৰিবলগীয়া হ'ল ফিজিক্যাল টেষ্ট দিবলৈ যাবলগীয়া হ'ল তেওঁলোকে বহুতে মানে
ইনে ফিল্ডত আপোনালোকে 6 মিনিট বা 6.5 মিনিটত সোমাই আছে কিন্তু সেইদিনাখন বৰষুণ দিয়াৰ কাৰণে আপোনালোকে মাৰ্কসটো কমি গ'ল বা বহুতে ইমান ভালদৰে এটা মানে মাৰ্কস পোৱাৰ আশা আছিল কিন্তু বৰষুণৰ কাৰণে সেই মাৰ্কসটো নেপালে বা ফেল কৰিলে গতিকে সেই ভুলখিনি যাতে এইবাৰ ইন্টাৰভিউত নহয় আপোনালোকে তাৰ কাৰণে চকু ৰাখিব আৰু যিখিনি ভুল আপোনালোকে এই ইন্টাৰভিউত কৰিলে সেইখিনি ভুল যাতে নেক্সট ইন্টাৰভিউত নহয় তাৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে চেষ্টা কৰিব আৰু যিসকলে চাকৰি পাই তেওঁলোকে এতিয়াৰ পৰা অলপ মানে তেওঁলোকে অলপ ৰানিং সানিং কৰি থাকক যেহেতু ট্ৰেইনিং বহুত টাফ হ'ব ইউবি খিনি ইমান টাফ নহয় বাৰু তথাপিতো মানে এবি খিনি টাফ হয় গতিকে আপোনালোকে চাকৰি পাওক বা নাপাওক মুঠতে অলপকে ৰানিং কৰাৰ ষ্টাৰ্ট এতিয়াৰ পৰাই কৰি দিয়ক এতিয়া গৰম বহুত বাঢ়িছে কিন্তু আপোনালোকে ৰাতিপুৱা যেতিয়া 4টা আজিকালিতো 4টা 3:30 বজাতে পোহৰ হয় আপোনালোকে 4টা বা 4:30 বজাতো যদি ৰানিং কৰিবলৈ যায় আধা ঘণ্টাও যদি ৰানিং কৰে আপোনালোকৰ কাৰণে বহুত বেছি প্ৰফিট আছে গতিকে এতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰক পিছত যাতে আপোনালোকে এই ইন্টাৰভিউৰ লেখিয়া নহয় মানে গতিকে যেহেতু বহুতখিনি পদ মুকলি হ'ব আপোনালোকৰ কাৰণে আৰু বহুতে সুধি আছিলে যে অসম পুলিচৰ নতুন পদ আহিবনে গতিকে মোৰ ভিডিও যিসকলে ফলো কৰে তেওঁলোকৰ কাৰণে মই এই ভিডিওটো আগবঢ়ালো কাৰণ হয়তো যোৱাকালি আপোনালোকে গম পাইছে কিন্তু যিসকলে মোৰ ভিডিও ফলো কৰে তেওঁলোকক জনোৱাটো মোৰ কৰ্তব্য বুলি মই ভাবো হেহে বহুত মানে ব্যস্ততাৰ মাজতো আপোনালোকৰ কাৰণে এই ভিডিওটো আগবঢ়ালো আৰু আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে আৰু যদি হে ভাল পালে তেন্তে প্লিজ লাইক এটা কমেন্ট এটা আৰু লগতে শেয়াৰ কৰি দিব যেহেতু যিসকলে অসম পুলিচ হোৱাৰ সপোন দেখিছে তেওঁলোকক এই ভিডিওটোৱে বহুতখিনি আগবঢ়াই নিয়াত সহায় কৰিব বুলি মই ভাবিছো গতিকে আজিৰ ভিডিওটো মই ইমানতে এৰিছো আশা কৰো ভাল পালে জয় হিন্দ